নমস্কাৰ ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 7ৰ অসমীয়া বিষয়ৰ 3rd ইউনিট টেষ্ট 2025ৰ কুৱেশ্যন পেপাৰখন লৈ আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে গছ ভাল পোৱা ককাৰ খং কবিতাটিৰ প্ৰথম আধাৰি মুখস্থ লিখা গছ ভাল পোৱা ককাৰ খং কবিতাটিৰ প্ৰথম আধাৰি মুখস্থ লিখিব দিছে আৰু ইয়াতে আছে তোমালোকৰ 8 নম্বৰ নেক্সট 2 নম্বৰ তোমালোকৰ চমু উত্তৰ লিখা পাঁচটা কুৱেশ্যন আছে মিছাইল মানৱ নামেৰে কাক জনা যায় এইটো হৈছে একেবাৰে সহজ কুৱেশ্যন মিছাইল মানৱ নামেৰে কাক জনা যায় এপিজে আব্দুল কালামক হয়নে এপিজে আব্দুল কালামক মিছাইল মানৱ নামেৰে জনা যায় ওকে নেক্সট কুৱেশ্যন খ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম কি অৰ্থাৎ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা লিখা উপন্যাসখনৰ নাম কি ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ পদুম কুঁৱৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী ঠিক আছে নেক্সট কবি সুৰদাস সন্মান লাভ কৰিবলৈ কোনে সক্ষম হৈছিল অৰ্থাৎ কোনে সুৰদাস সন্মান লাভ কৰিছিল এইটো অকণমান ভিতৰৰ পৰা দিছে তোমালোকৰ কুৱেশ্যন জানো আহাৰ পৰা প্ৰত্যাহ্বান চেপ্টাৰটোৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হৈছে সুৰদাস সন্মানটো লাভ কৰিছিলে পংকজ চক্ৰৱৰ্তীয়ে ঠিক আছে কোনে লাভ কৰিছিলে পংকজ চক্ৰৱৰ্তীয়ে কবি সুৰদাস সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট খ কুৱেশ্যন আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস কেতিয়া পালন কৰা হয় অৰ্থাৎ কোন তাৰিখে আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস পালন কৰা হয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস 3 ডিচেম্বৰ তাৰিখে 3 ডিচেম্বৰ অৰ্থাৎ 3 ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস পালন কৰা হয় কিমান তাৰিখে 3 ডিচেম্বৰ তাৰিখে খ কুৱেশ্যনটোৰ এনসাৰ হ'ব 3 ডিচেম্বৰ নেক্সট অং কুৱেশ্যন ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন ভাৰতৰ প্ৰথম মহাকাশচাৰী এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে তোমালোকে কল্পনা চাওলা বুলি লিখি আহিবা ভাৰতৰ প্ৰথম মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা কোন ভাৰতৰ প্ৰথম মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা ঠিক আছে তোমালোকে ৰাকেশ শৰ্মা বুলি লিখিব লাগিব এইটা শৰ্ট এনসাৰ তোমালোকক দিয়া হৈছে নেক্সট 3 নম্বৰ 2 নম্বৰ কুৱেশ্যন আছে তোমালোকৰ যে আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্য প্ৰভাৱান্বিত কৰিছিল এইটো লিখিব লাগিব নেক্সট অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কাম কৰিব লাগিব কটো হৈছে বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল নেক্সট কটো হৈছে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল নেক্সট 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এজোপা বৰগছৈ ছাঁ দিব বিচাৰোঁ ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে আৰু কিয় সেইটো লিখিব লাগিব নেক্সট 5 নম্বৰ কুৱেশ্যনটো সুৰুতি হৈ সংহাৰত সৰকিব পাৰি ভেম আৰু আলাহেৰে উৎগতি কৰিব নোৱাৰি কথাষাৰিৰ তাৎপৰ্য বহলাই লিখা ইয়াতে এই কথাখিনিৰ অৰ্থনো কি সেইটো তোমালোকক বহলাই লিখিব দিছে নেক্সট 6 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ সন্ধি ভঙা আছে প্ৰথমটো হৈছে তোমালোকৰ যথাৰ্থটো সন্ধি ভাঙিলে হ'ব তোমালোকৰ যথাযথ অৰ্থ সেইটোৱে হৈছে যথাৰ্থ ওকে সন্ধি ভাঙিলে যথাৰ্থ নেক্সটটো হৈছে তোমালোকৰ নৰেন্দ্ৰটো সন্ধি ভাঙিলে হ'ব তোমালোকৰ নৰযোগ ইন্দ্ৰ ঠিক আছে নৰযোগ ইন্দ্ৰ কি হ'ব তোমালোকৰ নৰেন্দ্ৰ এইটো হৈছে সন্ধি ভঙা নেক্সট উদ্ভৱটো সন্ধি ভাঙিলে হ'ব তোমালোকৰ উদ্যোগ ভৱ ঠিক আছে উদ্যোগ ভৱ সেইটো হৈছে উদ্ভৱ নেক্সটটো হৈছে তোমালোকৰ বিপৰীত শব্দ লিখা বিপৰীত শব্দ মানে জানে ওলোটা শব্দ লিখা বিপৰীত শব্দ প্ৰথমটো দিছে তোমালোকৰ নিৰানন্দ মানে হৈছে দুখ লগা গতিকে নিৰানন্দৰ বিপৰীত কি হ'ব নিৰানন্দৰ বিপৰীত হ'ব তোমালোকৰ আনন্দ নেক্সট আছে তোমালোকৰ কি শব্দ দিছে বিদেশ শব্দটোৰ বিপৰীত শব্দটো হ'ব তোমালোকৰ বিদেশ মানে হৈছে বেলেগৰ দেশ গতিকে ইয়াৰ বিপৰীত শব্দ হ'ব তোমালোকৰ স্বদেশ মানে হৈছে নিজৰ দেশ নেক্সটটো হৈছে তোমালোকৰ বৰ্জন শব্দটোৰ তোমালোকৰ বিপৰীত শব্দ হ'ব বৰ্জন মানে হৈছে ত্যাগ কৰা গতিকে বৰ্জনৰ বিপৰীত হ'ব তোমালোকৰ গ্ৰহণ কৰা ওকে বৰ্জনৰ গ্ৰহণ কৰা মানে তোমালোকে ডাইৰেক্ট গ্ৰহণ বুলি লিখিবা ঠিক আছে বৰ্জনৰ বিপৰীত হ'ব তোমালোকৰ গ্ৰহণ নেক্সট উদ আৰু প্ৰ উপসৰ্গ লগাই নতুন অৰ্থ পোৱা শব্দ লিখা ইয়াতে তলত যিকেইটা হা পীড়ন ক্ষেপণ এই শব্দকেইটা দিয়া হৈছে এই শব্দকেইটাৰ লগত তোমালোকৰ উদ আৰু প্ৰ উপসৰ্গ লগাই নতুন শব্দ লিখিব দিছে এতিয়া প্ৰথমটো যদি কৰোঁ আমি কি হ'ব প্ৰথমটোত আমি হাটোৰ লগত
উপসৰ্গ লকলুকাম তেতিয়া কি শব্দ হ'ব উৎসাহ বা উঠা ঠিক আছে নেক্সট যিটো পীড়ন শব্দ আছে পীড়ন শব্দটোৰ লগতো আমি কি কৰিম যিটো উপসৰ্গ সেইটো লগ কৰিম উৎযোগ পীড়ন কি হ'ব তোমালোকৰ উৎপীড়ন নেক্সট আছে ক্ষেপণ ক্ষেপণটোৰ লগত তোমালোকৰ উপসৰ্গটো আমি লগ লগাম তেতিয়া কি হ'ব প্ৰক্ষেপণ ঠিক আছে প্ৰক্ষেপণ ঠিক আছে প্ৰক্ষেপণ এইটো মই ধুনীয়া দেই প্ৰক্ষেপণ গতিকে উৎক্ষেপণো হ'ব পাৰে তোমালোকৰ কিন্তু তোমালোকে প্ৰক্ষেপণ লিখিলে বেছি ভাল যেহেতু দুটাৰে এটাকে আমি লিখিব লাগিব প্ৰক্ষেপণ ওকে তো নেক্সট বাক্য ৰচনা কৰিব দিছে 9 নম্বৰ কুৱেশ্যন তোমালোকৰ অনুসন্ধান জনমভূমি কৰ্তব্য প্ৰশংসা যিকোনো 4টা লিখিব দিছে গতিকে নিশ্চয় পাৰিবা তোমালোকে একেবাৰে সহজ 9 নম্বৰ কুৱেশ্যন শ্ৰুতলিপি আৰু পাঠ পঢ়া আজিলৈ ইমানেই তোমালোকক ইয়াতে যদি তোমালোকে কিবা কুৱেশ্যন বুজি পোৱা নাই বা কোনোবা খকজা আছে তোমালোকৰ তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তো আজিলৈ ইমানেই ধন্যবাদ